নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ লগত আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম বিখ্যাত যুগৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰ সম্পৰ্কে তোমালোকৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিখ্যাত যুগ নামৰ পাঠটো অলপ টান পোৱা আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে বিখ্যাত যুগৰ প্ৰশ্নবিলাকৰ উত্তৰ এক্সামত কৰিবই নোৱাৰে চিন্তা নকৰিবা যিসকল ছাত্ৰ বন্ধু আলোচনা একাডেমীত পঢ়ি আছে আমি তোমালোকৰ বাবে প্ৰতিটো প্ৰশ্নৰ এক্সপ্লেনেশ্যনছ লৈ আহিছো তোমালোকৰ যেটো আন্ডাৰষ্টেণ্ডিং হে আন্ডাৰষ্টেণ্ডিংটো তোমালোকে এনেকুৱা ধৰণৰ ক্লাছবিলাকৰ জৰিয়তে বহুখিনি আগুৱাই নিব পাৰিবা ঠিক আছে এক নম্বৰ কোৱেশ্চন হৈছে যে কি মহাৰথী কাক বোলে উত্তৰত লিখিবা যে যি যোদ্ধাই অকলে 10000 ধনুকাৰীৰ বিৰুদ্ধে যুঁজ কৰিব পাৰে তাকেই মহাৰথী বোলে তাৰ মানে যিজন যোদ্ধাই যিজন সেনাই অকলে 10000 ধনুধাৰীৰ লগত যুঁজিব পাৰে তেখেতকেই মহাৰথী বুলি কোৱা হয় এমাউন্টটো মনত ৰাখিবা 10000 মানে 10000 মানে যিজন ব্যক্তিয়ে 10000 যোদ্ধাৰ বিৰুদ্ধে অকলে যুঁজ কৰিব পাৰে তেখেতকে মহাৰথী বোলে পৰীক্ষাৰ বাবে প্ৰশ্নৰ উত্তৰটো এনেকুৱা ধৰণে মনত ৰাখিব পাৰা অলৰাইট দুই নম্বৰ কোৱেশ্চন কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা এই প্ৰশ্নটো তোমালোকে মন কৰিবাচোন তোমালোকৰ পৰীক্ষাত কি হয় গম পোৱা নে তোমালোকৰ পৰীক্ষাত কৌৰৱসকলৰ ফালে কোন কেজন সেনাপতি পাণ্ডৱসকলৰ ফালে কোন কেজন সেনাপতি আছিল পৰীক্ষাত প্ৰায় আহি থাকে গতিকে তোমালোকে ইয়াত কেৱল মাত্ৰ কৌৰৱ বুলি নহয় পাণ্ডৱৰ পক্ষতো কোনসকল সেনাপতি আছিল কোনসকল লোক আছিল তোমালোকে পৰীক্ষাৰ বাবে চাই থৈ দিবা ওকে কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে তোমাৰ গুৰু দ্ৰোণ মানে গুৰু দ্ৰোণাচাৰ্যৰ কথা কোৱা গৈছে ভীষ্ম পিতামহ মানে পিতামহ ভীষ্মৰ কথা কোৱা গৈছে কৰ্ণ মহাৰথী কৃপগ্ৰগণী অশ্বত্থামা বিকৰ্ণ হোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা ইত্যাদি এইসকল হৈছে কৌৰৱৰ পক্ষত থকা সেনাপতি কৌৰৱৰ পক্ষত থকা মহাৰথীসকল বুজি পাইছা নামকেইটা মনত ৰখাবা কৰ্ণ ভীষ্ম গুৰু দ্ৰোণাচাৰ্য তো এইসকলৰ নাম তোমালোকে পৰীক্ষাত লিখিব পাৰিব লাগিব মনত ৰাখিবা কেৱল মাত্ৰ কৌৰৱ বুলি নহয় পাণ্ডৱৰ কথাও মনত ৰাখিবা সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল ইয়াৰ উত্তৰত লিখিবা যে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানান ধৰণৰ বাদ্যৰ মহাশব্দৰ সৃষ্টি হৈছিল তাৰ মানে আগৰ দিনত তোমালোকে যিসকলে মহাভাৰত চাইছা তোমালোকে নিশ্চয় দেখিছা যে যুদ্ধৰ আৰম্ভ নোহোৱাৰ আগতে বিভিন্ন ধৰণৰ তোমাৰ বাদ্যযন্ত্ৰ বজোৱা হয় তোমাৰ শংখ বজোৱা হয় ভেৰী বজোৱা হয় ওকে এইবিলাক যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বত মানে যুদ্ধ আৰম্ভ হোৱাৰ আগত এইবিলাক মানে আগতে আমি মহাভাৰত চালে আমি দেখিবলৈ পাওঁৱে হয় না নহয় তো কৃষ্ণ অৰ্জুন সকলোৱে যিমান মহাৰথী আছিল যিমান সেনাপতি আছিল প্ৰত্যেকজন সেনাপতিয়ে বিভিন্ন ধৰণৰ তোমাৰ বাদ্যযন্ত্ৰ বজাইছিল যে যুদ্ধ যে আৰম্ভ হ'ল হয়নে তো তাৰ এটা মানে সিগনেল দিছিল ভাইটি বন্ধুসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম নেক্সট কোৱেশ্চন আততাই কাক বোলে এই প্ৰশ্নটো খুব ইম্পৰ্টেন্ট হয় কনসেপ্টটো মনত ৰাখিবা যি বিষ দিব বিচাৰে যি আনক অগ্নি দিয়ে ধৰ্ম সৰ্বস্ব হৰণ কৰে আনৰ ৰাজ্যভাৰ কাঢ়ি নিয়ে নিজ ভাৰ্যকো অপকাৰ কৰে অস্ত্ৰ ধৰি যুদ্ধত নামে এই 6 দুখৰ দোষীসকলক আততাই বুলি কোৱা হয় কথা এটা মনত ৰাখিবা ভাইটি ভণ্টিসকল এই যিকেইটা দুখ ইয়াত 6টা দুখৰ কথা কোৱা গৈছে এই 6 দুখৰ যি দোষী উদাহৰণস্বৰূপে এতিয়া তোমালোকে যদি কৌৰৱক মন কৰা কৌৰৱৰ পক্ষে যদি আমি চাবলৈ যাওঁ তেনেহলে প্ৰত্যেকজন কৌৰৱৰ ফালে থকা প্ৰত্যেকজন ব্যক্তিয়ে কাৰবাক নহয় কাৰবাক অপকাৰ কৰিছিল উদাহৰণস্বৰূপে এতিয়া কৌৰৱৰ ফালে আমি যদি চাবলৈ যাওঁ দুঃশাসন দুৰ্যোধন হয়নে সো দুঃশাসন নতুবা দুৰ্যোধনে কি কৰিছিলে দুঃশাসন নতুবা দুৰ্যোধনে নিজৰ ককাইক ভাইক তোমাৰ অপকাৰ কৰা নাছিল জানো নিজৰ ককাইক ভাইক তোমাৰ ককাই ভাইক অগ্নি সংযোগ কৰি দিব বিচাৰিছিলে তোমালোকে যদি মহাভাৰতৰ সিৰিজকেইটা চাইছা তেনেহলে দেখিবা যে কি এটা সময়ত কি কৰিছিলে তোমাৰ ছল কৌশলেৰে পাণ্ডৱসকলক মাতি আনি পিনে এটা ঘৰৰ ভিতৰত মানে থাকিবলৈ দিয়ে আৰু ৰাতি কি কৰে বাহিৰ হলবা দৰ্জাখন বন্ধ কৰি পিনে কৌৰৱে গৈ পিনে ঘৰটোত জুই লগাই দিয়ে একেবাৰে সিম্পলকে বুজাই দিছো আৰু গম পাইছানে সো হেতু কথা বুজাইছে যে যি আনক অগ্নি দিয়ে কিন্তু তাত মানে এই যেটো ইনসিডেন্টত কিন্তু পাণ্ডৱসকলৰ একো লোকচান নহল কিয়নো পাণ্ডৱসকলে যেতিয়া মানে গম পালে যে আমাৰ মানে ইয়াত এই ঘৰটোত মনে মনে আমাক মোৱাৰ প্লেনিং বনাইছে বুলি যেতিয়া পাণ্ডৱসকলে গম পালে ঘৰটো তলেৰে এটা সুৰংগ বনাই এই সুৰংগৰে পলাই গুচি যায় ওকে সো এই 6 দুখৰ দোষী সকলোকে আততাই বুলি কোৱা হয় আৰু এই দুখ কেইটাৰ নাম মনত ৰখাবা
দেই যি বিষ দিব বিচাৰে যি আনক অগ্নি দিয়ে ধৰ্ম সৰ্বস্ব হৰণ কৰে আনৰ ৰাজ্যভাৰ কাঢ়ি লয় নিজৰ ভাৰ্যকো অপকাৰ কৰে বা অপমান কৰে অস্ত্ৰ ধৰি যুদ্ধত নামে এই 6 দুখত যিসকল লোক দুখী তেখেতলোককেই আততায়ী বুলি কোৱা হয় নেক্সট কুৱেশ্যন কুলক্ষয় দুখ কি কুলক্ষয় এনে এটা দুখ যি দুখ হ'লে কুলধৰ্ম নষ্ট হৈ পৰে আৰু ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰে আৰু অধৰ্মৰ বিয়পিলে কুলাস্ত্ৰীসকল দুষ্টা হয় বা বেশ্যা হয় তোমালোকে পৰীক্ষাত দুইটা শব্দৰ ভিতৰত যিকোনো এটা লিখিব পাৰিবা ওকে তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে চমুকৈ লিখা ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাইটি ভণ্টিসকল তোমালোকে গোটেই যিটো তোমালোকৰ পাঠটোৰ সম্পূৰ্ণ পাঠটোৰ যিটো মূল তোমালোকৰ অৰ্থটো তোমালোকৰ এই আনচাৰটোতে সোমাই আছে মন কৰা কৌৰৱৰ ৰাজদূত সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক যুদ্ধোৎসৱৰ বিষয়ে অৱগত কৰি কয় যে কি জানা ৰাজা পাণ্ডৱৰ সেনাসকল বেহুৰূপে থকা দেখি তোমাৰ পুত্ৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'বলৈ ধৰিছে তোমালোকে নিশ্চয় জানা ইয়াত যে ধৃতৰাষ্ট্ৰৰ কথা পঢ়িছোঁ ধৃতৰাষ্ট্ৰ অন্ধ আছিলে ধৃতৰাষ্ট্ৰই চকুৰে দেখি নাপাইছিলে আৰু সেইটো কাৰণে ধৃতৰাষ্ট্ৰক গাইড কৰিবৰ কাৰণে কোন আছিলে সঞ্জয় আছিলে বুজি পাইছে না কথাটো মানে আমাৰ প্ৰায়সকল ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমৰ হয় গতিকে মই এটা দুটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিছোঁ তোমালোকে মোক বেয়া নাপাবা ঠিক আছে চ' যিহেতু ধৃতৰাষ্ট্ৰ অন্ধ আছিলে সেইটো কাৰণে সঞ্জয়ে ধৃতৰাষ্ট্ৰক গাইড কৰিছিলে আৰু যিহেতু তোমাৰ মহাভাৰতৰ যুদ্ধৰ সময়ত ধৃতৰাষ্ট্ৰকটো আপডেট দিব লাগিব যে যুদ্ধত কি হৈছে কি নাই হোৱা সেইটো কাৰণে তোমাৰ ধৃতৰাষ্ট্ৰক মানে যুদ্ধত কি হৈছে কি নাই হোৱা ধৃতৰাষ্ট্ৰক সঞ্জয়ে কথাবিলাক কৈ গৈছিলে মানে আৰু কৈ পিনে কৈছে যে কি জানা ৰাজা পাণ্ডৱৰ সেনাসকল বেহুৰূপে থকা দেখি তোমাৰ পুত্ৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'বলৈ ধৰিছে চ' পাণ্ডৱৰ যিসকল সেনাসকল তোমাৰ যেতিয়া বেহু পাতি আছিলে তেতিয়া বেহুৰূপে থকা দেখি বেহু পাতি থকা দেখি মানে দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'বলৈ ধৰিছে ওকে এতিয়া এটা কথা মনত ৰাখিবা এইডোখৰলৈকে এতিয়া জানা ৰাজাৰ পৰা এইডোখৰলৈকে কোনে কাক কৈ আছে ধৃতৰাষ্ট্ৰক কৈ আছে কোনে সঞ্জয়ে কৈ আছে বুজি পালানে কিন্তু এইডোখৰ পৰা এইডোখৰলৈকে এইখিনি কথা কিন্তু তোমাৰ দুৰ্যোধনে কিন্তু দ্ৰোণাচাৰ্যক কয় গম পাইছানে কি বুলি কয় মন কৰা দুৰ্যোধনে গুৰু দ্ৰোণৰ ওচৰত গৈ পিনে যে হে আচাৰ্য পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা যে সেই তোমাৰ গুৰু পাণ্ডৱসকলৰ ইমান ডাঙৰ বিশাল সেনা বাহিনীলৈ চোৱা দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নই বেহু পাতি আছে দ্ৰুপদৰ পুত্ৰ দ্ৰুপদ কোন জানেনে বাৰু পঞ্চপাণ্ডৱসকলৰ ৱাইফ ওকে পত্নী তেখেতলোকৰ পত্নী কোন আছিলে দ্ৰৌপদী আছিলে দ্ৰৌপদীৰ বাপেকৰ নাম আছিলে দ্ৰুপদ গম পাইছানে ইয়াত যিজন ব্যক্তিৰ নাম পাইছোঁ ধৃষ্টদ্যুম্ন তেখেত আছিলে তোমাৰ দ্ৰৌপদীৰ মানে ব্ৰাদাৰ কথাত বুজি পাইছানে চ' সেইটোৱে কৈছে যে কি দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নই বেহু পাতিত আছে ভীমাৰ্জুন সকলো ধনু কাঁড়লৈ যুদ্ধৰ বাবে সাজু হৈছে মানে ভীমাৰ্জুন বুলি কোৱাৰ লগে লগে ভীম অৰ্জুন তো এওঁলোকো ধনু কাঁড় লৈ পিনে যুদ্ধৰ বাবে সাজু হৈছে যুদ্ধ কৰিবৰ কাৰণে সাজু হৈছে তাৰপিছত কৈছে যে কি বিপক্ষ সেনাসকলৰ নাম শুনা সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰুজিত কুন্দিভোজ যুধামন্যু দ্ৰৌপদীৰ 5 পুত্ৰ প্ৰতিবিন্ধ্যাদি এই সকলো মহাৰথী এতিয়া তোমাৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে যে কি যিসকল তোমাৰ পাণ্ডৱসকলৰ পক্ষত যিসকল সেনাপতি আছে যিসকল মহাৰথী আছে মহাৰথীসকলৰ বিষয়ে তোমাৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যক গৈ পিনে কৈছেগৈ আৰু সেইটো কাৰণে পৰীক্ষাৰ বাবে কিছুমান কি পইণ্টছ তোমালোকে মনত ৰাখিবা উদাহৰণস্বৰূপে যে পাণ্ডৱসকলক কোনে কোনে ছাপোৰ্ট কৰিছিল কৌৰৱসকলক কোনে কোনে ছাপোৰ্ট কৰিছিল কোনসকল সেনাপতি আছিল পাণ্ডৱৰ পক্ষত কৌৰৱৰ পক্ষত সব মনত ৰখাব লাগিব তোমালোকে এনেকুৱা ধৰণৰ লেচনৰ পৰা একেবাৰে তোমালোকে ভিতৰৰ প্ৰশ্ন কৰিবৰ কাৰণে আনহাতে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ ভিতৰত গুৰু দ্ৰোণ ভীষ্ম পিতামহ মানে ভীষ্ম পিতামহ নতুবা পিতামহ ভীষ্ম বুলি তোমালোকে ক'ব পাৰা কৰ্ণ কৃপ অগ্ৰগণী অশ্বত্থামা বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা যুদ্ধৰ বাবে সাজু হৈছে তো এইসকল তোমাৰ কৌৰৱৰ পক্ষত থকা সেনাপতি ইয়াৰ উপৰিও অনেক সেনাবাহিনী আছে মানে এইসকলৰ উপৰিও অনেক সেনাবাহিনী কৌৰৱৰ পক্ষতো আছে কিন্তু একাদশ অক্ষহীনী সেনাও যেন পাণ্ডৱৰ বিপক্ষে যুঁজিবলৈ সক্ষম নহয় কিয়নো পাণ্ডৱ পক্ষত যিসকল তোমাৰ সেনাপতি নতুবা যিসকল তোমাৰ মহাৰথী আছিলে যিসকল তোমাৰ কি বুলি কয় যোদ্ধাৰো আছিলে সেই যোদ্ধাসকল বহুত বেছি পাৱাৰফুল আছিলে আৰু সেইটো কাৰণে কৈছে যে কি একাদশ অক্ষহীনী সেনাও যে অল টোটাল মিলাই পিনে মানে কৌৰৱৰ পক্ষত একাদশ অক্ষহীনী এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে ক'ব যে দাদা অক্ষহীনী শব্দটো মই বুজি পোৱা নাই কিতাপখনত লিখা আছে লগতে ইয়াতো দেখাই দিছোঁ মন কৰা অক্ষহীনী যে এক অক্ষহীনীত কিমান থাকে 21,870 ৰথ আৰু হাতী থাকে 65,610 অ'কে ঘোঁৰা থাকে আৰু
আৰু 1,09,350 1,09,350 পদাধিক বীৰ থাকে বুজি পালা তো এইটো হৈছে অক্ষৌহিণীৰ মিনিং তোমালোকে পৰীক্ষাৰ বাবে চাই ল'বা মানে এনেকুৱা ধৰণৰ শব্দবিলাক তোমালোকে যদি ক্লিয়াৰ কৰা তেতিয়া তোমালোকৰ মানে পৰীক্ষাত ইজি হ'ব কথাবিলাক বুজি পোৱা নতুবা প্ৰশ্নবিলাকৰ উত্তৰ নিজে বনাই লিখাত আণ্ডাৰষ্টেণ্ড চ' ইয়াত কৈছে যে কি যে একাদশ অক্ষৌহিণী সেনাও যেন পাণ্ডৱৰ বিপক্ষে কম পৰি গৈছে পাণ্ডৱৰ বিপক্ষে যুঁজিবলৈ সক্ষম হোৱা নাই অ'কে দুৰ্যোধনৰ এনে ধাৰণা জন্মিছে আৰু আনহাতে পাণ্ডৱে মাত্ৰ 7 অক্ষৌহিণী সেনা লৈয়ে কৌৰৱৰ সৈতে যুঁজিবলৈ সমৰ্থ হৈছে মানে পাণ্ডৱ পক্ষতকৈ তোমাৰ কম আছিলে তোমাৰ মানে যুদ্ধৰ ইকুইপমেণ্ট হওক লাগে নতুবা যোদ্ধাৰো হওক লাগে বহুত বেছি কম আছিলে মানে পাণ্ডৱৰ পক্ষত কিমান আছিলে মাত্ৰ 7 অ'কে আৰু ইয়াত কৌৰৱৰ ফালে কিমান আছিলে তোমাৰ 11 কথাটো বুজি পাই আছা না চ' সেইটো কৈছে যে কি যে আমাৰ ইমান মানে সেনা বাহিনী থকাৰ পিছতো আমি পাণ্ডৱৰ বিৰুদ্ধে আমি যুঁজিবলৈ সামৰ্থ হোৱা নাই গতিকে কৌৰৱসকলে সাৱধানে যুদ্ধ ক্ষেত্ৰত থাকি পিতামহ ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগিব কিয়নো ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন কিয়নো পিতামহ ভীষ্ম তোমাৰ কৌৰৱ পক্ষত পিতামহ ভীষ্মৰ জীৱনেই তোমাৰ কৌৰৱসকল সকলোৰে জীৱন আছিলে তাৰ মানে কি বহুত বেছি ইম্পৰ্টেণ্ট আছিলে পিতামহ ভীষ্ম তেখেতৰ যদি ডেথ হৈ যায় তেতিয়া মানে গোটেই কৌৰৱৰ বহুত লোকচান হ'ব মানে সেইটো কাৰণে তোমাৰ পিতামহ ভীষ্মক কৌৰৱ পক্ষৰ সকলো সেনাই প্ৰটেক্ট কৰি আছিলে যুদ্ধৰ আৰম্ভণিতে ভীষ্মই সিংহৰ দৰে মহাৰণাত কৰি উচ্চ স্বৰত শংখ বজালে ভীষ্মক অনুকৰণ কৰি বাকী যিসকল কৌৰৱৰ পক্ষত থকা সেনা আছিলে সেনাসকলেও শংখ ভেৰী আনক গোমুখ ইত্যাদি বজায় ইতিমধ্যে শুক্লবৰ্ণৰ 4টা ঘোঁৰাসজ্জিত মহাৰথত উঠি কৃষ্ণ অৰ্জুন বুলি কোৱাৰ লগে লগে ইয়াত দুজন ব্যক্তি আছে দুটা চৰিত্ৰ আছে কৃষ্ণ আৰু অৰ্জুন গম পাইছেনে বাৰু তো শুক্লবৰ্ণৰ 4টা ঘোঁৰাসদৃশ মহাৰথত উঠি পিনে কৃষ্ণ আৰু অৰ্জুনেও দিব্য শংখ বজালে কৃষ্ণই পাঞ্চজন্য অৰ্জুনে দেৱদত্ত ভীমে পৌণ্ড্ৰক যুধিষ্ঠিৰে অনন্ত নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে অন্যান্য বীৰসকলেও পৃথকে শংখ বজায় আৰু তাৰেই মহাশব্দৰ সৃষ্টি হৈছে পাণ্ডৱ পক্ষৰ শংখৰ মহাশব্দই আকাশ তথা পৃথিৱী ফালেই কৌৰৱ সৈন্যক মহাভয় জন্মায় তাৰ মানে ইয়াত মনত ৰাখিবলগীয়া এটা কনচেপ্ট আছে যে তোমালোকে মনত ৰাখিবা যে পাণ্ডৱসকলে কি শংখ বজাইছিলে শংখবিলাকৰ নাম পৰীক্ষাত আহি থাকে ইয়াত শ্ৰীকৃষ্ণ তথা ভীমে তথা অৰ্জুনে নকুল সহদেৱে কি শংখ বজাইছিলে শংখটোৰ নাম কি পৰীক্ষাত প্ৰায় আহি থাকে মনত ৰখাই ল'বা ঠিক আছে চ' এনেকুৱা ধৰণে তোমালোকে আনচাৰবিলাকৰ ফৰ্মেটটো ষ্টাৰ্ট কৰিব পাৰা ইয়াত অক্ষৌহিণীৰ মিনিংটো লিখা আছে তোমালোকে এই মিনিংটো ইয়াৰ পৰা চাই লিখিবা নেক্সট আহিলে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন কিয় ৰাখিবলৈ কৈছিল তোমালোকে এই সেন্টেন্সটো ইয়াতে যি ধৰণে দিয়া আছে মানে গোটেই পেৰাগ্ৰাফটো লিখিব পাৰা তাৰ মানে কি হৈছিলে কথাটো গম পোৱা নাই শ্ৰীকৃষ্ণক অৰ্জুনে উভয় সেনা মানে দুই সেনাৰ মাজত এফালে কৌৰৱ এফালে পাণ্ডৱ দুই সেনাৰ মাজত মানে নিজৰ ৰথখন ৰাখিবলৈ অনুৰোধ কৰিছিলে অৰ্জুনে কৃষ্ণক কিন্তু কিয় কৈছিলে যে এই উভয় সেনাৰ মাজত মোৰ ৰথখন ৰাখা যে দুৰ্বুদ্ধি অৰ্জুনক ভাল পোৱা যিসকল সেনা যুদ্ধ ক্ষেত্ৰত পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ সমবেত হৈছে সেইসকলক মই এবাৰ চাই ল'বলৈ বিচাৰোঁ আৰু সেয়েহে অৰ্জুনে তেওঁলোকৰ ৰথখন দুই পক্ষৰ মাজত ৰাখিবলৈ শ্ৰীকৃষ্ণক অনুৰোধ কৰিছিল তাৰমানে অৰ্জুনে বিচাৰিছিল যে কি দুৰ্বুদ্ধি মানে হৈছে দুষ্ট বুদ্ধিৰ অ'কে এতিয়া দুৰ্যোধনৰ কেৰেক্টাৰটো আমি কেনেকৈ চাম আৰু দুৰ্যোধন বুলি ক'লে খুবেই বেয়া মানে আৰু দুৰ্যোধনে একচুৱেলি আমি যদি মহাভাৰতত চাব যাওঁ তেনেহ'লে মানে দুৰ্যোধন অহংকাৰী আছিলে হয় নে নহয় তো সেই অহংকাৰী নতুবা সেই দুষ্ট বুদ্ধি দুৰ্যোধনক ভাল পাই কোন পাণ্ডৱৰ বিপক্ষে তোমাৰ যুদ্ধ কৰিবলৈ আহিছে মই তেখেতলোকক চাওঁ আৰু সেই কাৰণে শ্ৰীকৃষ্ণক অৰ্জুনে অনুৰোধ কৰিছিলে যে কি সেই সখা মোৰ ৰথখন উভয় সেনাৰ মাজত ৰাখা মোৰ ৰথখন পাণ্ডৱ আৰু কৌৰৱৰ মাজত ৰাখা আণ্ডাৰষ্টেণ্ড দেখিছা ভাইটি ভণ্টিসকল কিমান ইজি হয় কনচেপ্টবিলাক জাষ্ট এটা কথা মনত ৰাখিবা তোমালোকে কাহানিও কুৱেশ্যন আনচাৰ মুখস্থ কৰিব নাযাবা কুৱেশ্যন আনচাৰ মুখস্থ কৰিবলৈ গ'লে তোমালোকে পাহৰি থাকিবা